এনেকৈ দি আমি উঠা পাছফালে আহোঁ তালৈকে সকালৰ দিশৰ কাৰণে অতি উত্তম মেৰুদণ্ড নমনীয় হ'ব আঁঠু আৰু ঠাইৰ নমনীয় এইটো হ'ল উষ্ট্ৰাসন এতিয়া আমি উষ্ট্ৰাসন সম্পূৰ্ণ ওপৰলৈ শশাঙ্ক আসন শশাঙ্ক আসন এতিয়া আমি এই অৱস্থাতে আমি সোঁহাতখন লৈ যাম লৈ গৈ এই নিজৰ কাৰণে মেৰুদণ্ডৰ কাৰণে অত্যন্ত দৰকাৰ একাগ্ৰতা বাঢ়ে মন ঠিক থাকে ঠিক আছে এতিয়া আমি গুচি যাম বক্ৰাসন কৰিম চন্দ্ৰাসনলৈ গুচি যাম চন্দ্ৰাসনত বহিম দুইটা ভৰি দুইফালে 1 ফুটমান গেপ কৰি মেলি দিয়ক আঙুলিবিলাক বাঢ়ি কৰি দিয়ক আঙুলিবিলাক বাহিৰলৈ পেলাই দিয়ক গতিকে এনেকৈ কৰক এতিয়া বাওঁ হাতখন দিয়ক বাওঁ হাতৰ ওপৰত সোঁ হাতখন দিয়ক সোঁ হাতৰ ওপৰত আপোনাৰ কপালখন ৰাখক যোনটো হিলিছে এইদৰে আপোনালোকে গোটেই শৰীৰটো এটা মৃতদেহৰ দৰে এৰি দিয়ক চিন্তন কৰি কৰি নিজকে আত্মকেন্দ্ৰিত কৰক ভাবক মই শৰীৰৰ পৰা সম্পূৰ্ণ পৃথক লগত একো অনা নাছিলোঁ আৰু যাওঁতেও মই লগত একো লৈ নাযাওঁ এইদৰে খন্তেকীয়া সংসাৰৰ পৰা নিজক আঁতৰাই অনন্ত ব্ৰহ্মত নিজকে সমৰ্পিত কৰি কঁকালৰ কাৰণে কঁকালৰ বিষৰ কাৰণে অতি উত্তম মেৰুদণ্ডৰ কাৰণে অতি উত্তম মেৰুদণ্ড ভোজংগ মানে ভোজংগ এইবাৰ কিলাকটিটো অকণমান দাঙি লওক দাঙি লৈ এবাৰ পুনৰ কৰক কঁকালটো বেছ আৰাম লাগি গৈছে অনুভৱ কৰক কৰিলেই নহ'ব অনুভৱ কৰিব লাগিব ঠিক আছে আমি বেছি নাথাকিব বেছি নহয় এইকেইটা হ'ল আমি পেট পেলাই এই পেট পেলাই কৰা আসন এইকেইটা ভৰিত পেলাব লাগিব এতিয়া আমি ভৰি দুটা কোচাম আঁঠুত প্লেন কৰিম কৰি গুৰু হাত দুটা আমি দক্ষিণাত লগাম লগাই দিওঁ দুটা ভৰি কোচাই হাতেৰে সৰু কাঠিত ধৰক আৰু কঁকালটো ওপৰলৈ দাঙি দিয়ক কান্ধৰ ওপৰত পুৰা ভৰ কৰিব কান্ধাৰ আসন বা সেতুবন্ধন আসন সেতুবন্ধন কৰি সেতুবন্ধনটো অকণমান বেলেগ আৰু অকণমান কান্ধাৰ আসন সেতুবন্ধন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 11 জুন আজি সমগ্ৰ পৃথিৱীয়ে আজি যোগ দিৱস উদযাপন কৰিছে আৰু এই যোগ দিৱসৰ থিমটো হৈছে এক বিশ্ব আৰু এক স্বাস্থ্যৰ বাবে যোগ এটা সুন্দৰ থিম আপোনালোকে জানেই যে আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে 2014 চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত এটা প্ৰস্তাৱ উত্থাপন কৰিছিল সেইটো আছিল যে যোগ দিৱসটো গোটেই বিশ্বই এইটো এটা উদযাপন কৰিব লাগে আৰু প্ৰধানমন্ত্ৰী বন্দি ডাঙৰীয়াৰ সেই প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনাই 2015 চনৰ 11 জুনৰ পৰা এতিয়ালৈকে আন্তঃৰাষ্ট্ৰীয়
যোগ দিৱস উদযাপিত হৈ আহিছে। আমাৰ দেশতো আজি দেশৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে অন্ধ্ৰৰ পৰা এটা সুন্দৰ স্পীচ দিছে আৰু আমাৰ ৰাজ্যতো মাননীয় মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত এনেদৰে আজি প্ৰশাসনৰ উদ্যোগত যোগ দিৱস উদযাপনৰ দিহা কৰিছে। আৰু মই যোৰহাট আহিলোঁ, ভালেই লাগিলে ইয়াত পাৰ্টিচিপেণ্টসকলক একেলগে লগ পাই। মই সকলোকে আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ শুভেচ্ছা জনাইছোঁ। মোৰ এটাই কথা যে কেৱল যোগ দিৱসৰ দিনাই যোগ কৰিব তাৰপিছত আৰু বহি থাকিব, এনেকুৱা হ'লে আমাৰ সমাজ একো উপকৃত নহ'ব। কাৰণ যোগ হৈছে এক সাধনা, এক শক্তি, এক পৰম্পৰা, এক অভ্যাস। দৈনন্দিন ৩৬৫ দিনৰ ৩৬৫ দিনেই আচলতে কৰিলেহে আমাৰ মানৱ জাতি উপকৃত হ'ব। আৰু উঠি অহা নতুন প্ৰজন্মৰ বাবে মই সেইকাৰণে যোৱাকালি মই দৈনন্দিন কৰোঁ, খুব এক্সপাৰ্ট নহয়, কিন্তু মই মোৰ ব্যৱহাৰিক জীৱনত মই উপকৃত হৈ মই তেওঁলোকক এটা এপিল দিছোঁ, আহ্বান জনাইছোঁ যে আপোনালোকেও এনেদৰে অভ্যাস কৰক। আৰু এনেদৰে অভ্যাস কৰিলে, কাৰণ আজিকালি ইমান সমস্যা, এই যুগটো প্ৰতিযোগিতাৰ যুগ আৰু বিশেষকৈ নতুন প্ৰজন্মৰ বহুত ল'ৰা ছোৱালী বহুত মানসিক চাপত পৰে। গতিকে চাপৰ পৰা মুক্ত হ'ব। শৰীৰ আৰু শৰীৰ সুস্থ থাকিলেহে মন সুস্থ থাকিব। আৰু মন যদি সুস্থ নাথাকে দেহাত আলস্য ভাৱ আহিব। শৰীৰ মন এই দুটাৰ মাজত মানে যিটো সন্তুলন, এইটো ৰক্ষাৰ স্বাৰ্থতে মই ভাবোঁ যে সকলোৱে যোগাভ্যাস কৰিব লাগে। বয়স নিৰ্বিশেষে এইখিনি কৰিলে মই ভাবোঁ যে আমাৰ সমাজখন নিশ্চয় উপকৃত হ'ব। মই সকলোকে আন্তৰিক শুভেচ্ছা জনাইছোঁ। মাননীয় মন্ত্ৰী মহোদয়ে প্ৰথম পুৰস্কাৰ গ্ৰহণ কৰিছে প্ৰিয়ম পাহি হাজৰিকা, ছোৱালী আটাবা কুমাৰ মন্ত্ৰী মহোদয়ৰ পুৰস্কাৰ গ্ৰহণ কৰিছোঁ। ইয়াৰ পিছতে কেটেগৰী 2 আমাৰ বয়স হৈছে 10 বছৰ 15 বছৰ আছে অংগৰাগ প্ৰীতম মই তেওঁক আহিবলৈ অনুৰোধ কৰিছোঁ। মীনাক্ষী হাজৰিকাক মই মন্ত্ৰী মহোদয়ৰ পুৰস্কাৰ ল'বলৈ অনুৰোধ কৰিছোঁ। ইয়াৰ পিছত আমাৰ অৰূপজ্যোতি বৰা একেটা গ্ৰুপতে অৰূপ আকাশজ্যোতি বৰুৱা